নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্নিগ্ধাছ কিটচেন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ বেঙেনাৰ এটা বিশেষ ৰেচিপি, যিটো সঁচাকৈ ইউনিক হয় আৰু খাবলৈ যে বিৰাট টেষ্টি হয়। বেঙেনাসমূহ এনে ফ্ৰাই কৰি খালে বৰ এটা ভাল নালাগে, নহয় জানো? সেয়েহে আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰিব আৰু কেনেকুৱা পালে খাই মোক জনাব। ব'লক তেতিয়াহ'লে পলম নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে কেইফুটামান নহৰু, আদা এটুকুৰা আৰু জালুক কেইটামান এনেদৰে খুন্দনাত খুন্দি গুড়ি কৰি লৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে জালুকৰ পৰিৱৰ্তে জলকীয়াও দিব পাৰে, কিন্তু জালুক দিলে ফ্লেভাৰটো বেছি ধুনীয়া হয়, সেয়েহে মই জালুক লৈছোঁ। তাৰপিছত চকলকৈ বেঙেনা এটা কাটি লৈছোঁ। কাটি লোৱা বেঙেনাটোৰ পৰা খাৰ যাবৰ কাৰণে আপোনালোকে অলপ সময় বেঙেনাখিনি নিমখৰ পানীত তিয়াই থ'ব আৰু পানীখিনি শুকুৱাই ল'ব। তাৰপিছত আমি এখন গৰম কেৰাহীত তেল গৰম কৰি তাতে জিৰা গুড়ি অকণমান দি পিহি লোৱা নহৰু, আদা, জালুকৰ পেষ্টটোৰ সৈতে বেঙেনাখিনি দি ফ্ৰাই কৰি ল'ম। আচলতে আমি কেইদিনমানৰ আগত পুৰি ফুৰিবলৈ গৈছিলোঁ। তাৰে এখন ৰেষ্টুৰেণ্টত বেঙেনা এনেদৰে খাবলৈ দিছিলে। খাই ইমানেই ভাল লাগিলে যে তেতিয়াই মই ভাবি থৈছিলোঁ যে মই ঘৰলৈ গ'লে এনেদৰে নিশ্চয় বনামেই। আৰু মই আপোনালোকক 99% গেৰাণ্টি দি ক'ব পাৰোঁ যে যিসকলে বেঙেনা খাবলৈ বেয়া পায় তেওঁলোকেও যদি এনেদৰে বনাই খায় তেতিয়াহ'লে হয়তো তেওঁলোকৰ বেঙেনাই হয়তো এইটো ৰেচিপিয়ে হয়তো তেওঁলোকৰ ফেভৰেট খাদ্য হৈ পৰিব। গতিকে আপোনালোকেও বনাই চাব পাৰে এনেদৰে। তাৰপিছত মই সেই কাটি ৰখা বেঙেনাখিনি ভালদৰে ইয়াতে ফ্ৰাই কৰি ল'লোঁ। বেঙেনাখিনি সিজোতে অকণমান সময় লাগে, সেয়েহে খৰখেদা নকৰিব, লাহে লাহে সিজিবলৈ দিব আৰু চাব যাতে বেঙেনাখিনিৰ ভিতৰত মছলাখিনি সোমাই যায়, কাৰণ তেতিয়াহে টেষ্টটো আহিব, নহ'লে অকণমান খেৰখেৰীয়া লাগিব। গতিকে ভালদৰে ল' ফ্লেমত ৰাখি পেলাই বেঙেনাখিনি আপোনালোকে ফ্ৰাই কৰি ল'ব আৰু হালধি নিমখ দিবলৈ কিন্তু নাপাহৰিব। তেতিয়া আপোনালোকে অকণমান হালধি আৰু নিমখ ছটিয়াই দিব আৰু ভালদৰে কেইমিনিটমান সময় বেঙেনাখিনি সিজিবলৈ দিব। তাৰপিছত ফ্ৰাই কৰা বেঙেনাখিনিৰ ওপৰত অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, যাতে কালাৰটো দেখিবলৈ ধুনীয়া হয়, আৰু তাৰপিছত অকণমান গৰম মছলা দি এনেদৰে লৰাই আছোঁ। তাৰপিছত বেঙেনাখিনি এনেদৰে সিজি থাকোঁতেই লাহে লাহে কুহুমীয়া গৰম পানী অলপ যোগ কৰি গ্ৰেভি টাইপ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত উতল আহিবলৈ দিব আৰু আপোনালোকে পানীখিনি সম্পূৰ্ণৰূপে শুকুৱাই দিব। এয়া দেখিছে মোৰ পানীখিনি প্ৰায় সম্পূৰ্ণৰূপে শুকাই গৈছে আৰু মছলাখিনি বেঙেনাৰ লগত একাকাৰ হৈ পৰিছে। তাৰপিছত গেছটো বন্ধ কৰি মই কেইমিনিটমান সময় বেঙেনাখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই এবাটিত দৈ লৈছোঁ আৰু মছলাৰে সৈতে থকা বেঙেনাখিনিৰ লগত দৈখিনি ভালদৰে মিহলাই দিছোঁ। এটা বিৰাট ধুনীয়া কালাৰে আহি ভুমুকি মাৰিছে, আপোনালোকে দেখিছেই, আৰু গোন্ধটো একেবাৰে চাউথ ইণ্ডিয়ান ডিছৰ দৰেই আহিছে। তাৰ পৰা অলপমান চাট মছলা ছটিয়াই দিছোঁ আৰু কাটি থোৱা পদিনাৰ সৰু সৰু পাত ছটিয়াই পৰিৱেশনৰ কাৰণে ব্যৱস্থা কৰিছোঁ। গতিকে ভিডিঅ'টো ইমানেই আছিল। আপোনালোকেও এনেদৰে ট্ৰাই কৰিব। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।